তো গাইজ চলা জাহাজতো উঠিয়ে পোৱা নাই, তো ৰখি থকা জাহাজতে আজি ফাৰ্ষ্ট টাইম উঠি চাওঁ আৰু নে কি কোৱা। সো হে গাইজ গুড ইভিনিং সকলোকে এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল এগেইন অনিৰুদ্ধ ব্লগ 47। তো গাইজ এতিয়া আহিছিলোঁ মই বৰ্তমান ছেকেণ্ড হেণ্ড বাইকৰ ডিলাৰত ভিডিঅ' বনাব একচুৱেলি। তো শ্ব'ৰুমৰ অ'নাৰটোৰ বোলে বহুত বেছি ইম্পৰ্টেণ্ট কাম ওলাৰ, সেইটোৰ কাৰণে মানে আজি ইয়াৰ বাইকৰ ওপৰত মানে ভিডিঅ'টো বনোৱা নহ'ল আৰু। তো সকালে আহিব দিছে ভিডিঅ' বনাব শ্ব'ৰুমৰ অ'নাৰজন অৰ্থাৎ দাদাজনে। তো ধুনীয়া ধুনীয়া বাইক কালেকশ্যনত আছে ইয়াৰে। তো এইফালে চাব পাৰে গাইজ, এইবিলাক মই দেখাই দিছোঁ 220 NS 220 V3 V4 এইফালে RC ডমিনাৰ ৰয়েল এনফিল্ড আছে, ক্লাছিক 350 গোটেইবিলাক আছে, ছুপাৰ স্প্লেণ্ডাৰ লগতে এইফালে স্কুটিৰ লাইন আপ। অহাকালি আহিব দিছে গাইজ ভিডিঅ' বনাব। তো তাকে এতিয়া ব্লগ শ্লগ নেথাকে, তো কেনেকৈ যাওঁ, তো তাকে এতিয়া ইভিনিং ব্লগ এটা শ্বুট কৰি দিওঁ আৰু। এনে মটো ব্লগিঙত বহুত দিন কৰা নাই একচুৱেলি, তো সেইটোৰ কাৰণে এটা মটো ব্লগিঙকে কৰি দিওঁ নে কি কোৱা গাইজ। তো এতিয়া যে আছোঁ আমি ব্ৰহ্মপুত্ৰৰ পাৰত এপাক, আৰু ইফালে মোৰ লগত আছে কৰণ ভাই। তো তেনেকৈ দুজনে আহিছিলোঁ আৰু বাইকৰ ভিডিঅ' বনাব। একচুৱেলি কল কৰি আহিছিলোঁ, দাদাজন আহিব দিছিলে ভিডিঅ' বনাব, বাট দাদাৰ বহুত বেছি মানে ইমাৰ্জেঞ্চি কাম ওলাল বোলে। তো সেইটোৰ কাৰণে দাদাজন গ'লগৈ, তো সেইটোৰ কাৰণে মানে ভিডিঅ'টো আজি বনোৱা নহ'ল আৰু। তো ধুনীয়া ধুনীয়া বাইকৰ ইয়াত ষ্টক আছে, তো অহাকালি ধুনীয়াকৈ আহি বনাই আছোঁ। তো এতিয়া এনেই এপাক যাই আছোঁ পলাশবাৰীৰ আগত পালে কিবা ব্ৰহ্মপুত্ৰৰ পাৰত ধুনীয়া এটা ভিউ দেখে আৰু। তো এতিয়া তাকে যাই আছোঁ ইভিনিং টাইম যিহেতু, তো এবাৰ ভিউকে চাই আহোঁ ধুনীয়াকৈ নে কি কোৱা। তো আজিতো বাৰু ভিডিঅ'টো দিব নোৱাৰিলোৱে একচুৱেলি গাইজ। এইটো শ্ব'ৰুমটো আছে বিজয়নগৰ, তো এইখিনি বিজয়নগৰ ইফালে বিশাল মাৰ্কেট ওচৰতে। তো তাকে ধুনীয়াকৈ ডিটেইলছ দিম অহাকালি আহি কিনে। তো আজি আৰু নকৰোঁ যিহেতু এতিয়া এনেই যাব লাগিব না, তো সেইটোৰ কাৰণে এনেই যাব মন নাই মানে একচুৱেলি মটো ব্লগিংটো দি দিওঁ। তো এতিয়া যাই আছোঁ আমি ব্ৰহ্মপুত্ৰৰ পাৰত, ধুনীয়াকৈ ফটো চটো শ্বুট কৰোঁ গাই, ইভিনিং টাইম ভাল লাগিব নে কি কোৱা গাইজ। তো এতিয়া ধুনীয়াকৈ যাই থাকোঁ। তো গাইজ 4 দিনমান হৈ গ'ল মানে ভিডিঅ' নিদিয়া, তো 3 দিনৰ মূৰে মূৰে কণ্টিনিউ কৰি আছিলোঁ ভিডিঅ', কিন্তু গাইজ অলপমান অসুবিধা হৈ গ'ল মোৰ, তো সেইটোৰ কাৰণে দিব নোৱাৰিলোঁ ভিডিঅ'টো। তো সেইটোৱে আৰু ছয়গাং ছেকেণ্ড হেণ্ড শ্ব'ৰুমৰ ষ্টকবিলাক আপোনালোকক গুদামৰ ষ্টকবিলাক দেখাব যাম বুলি ভাবি আছোঁ, বা তাতেও যোৱা হোৱা নাই। তো তাৰো জল্দিকৈ আনি দিম ভিডিঅ', তো গুদামটোৰ ভিডিঅ' ধুনীয়াকৈ আপোনালোকে চাব পাব আৰু গাইজ যিখিনি ঠাইত মানে আমাৰ বেয়া লেতেৰা ট্ৰাফিক জাম লাগি থাকে গাইজ, এইফালে চাব পাৰে না, একদমেই য'দ বদ জাম, মানে ইয়াতে পূৰা সফা লাগি থাকে জামে। তো গাইজ তাৰ পৰা ট্ৰাফিক জাম চেৰা আহি কিনে এইবাৰ অলপমান খোলা পালোঁ, অৰ্থাৎ উহাটো ভালকৈ পাই গ'লোঁ আৰু। তো এতিয়া মিৰ্জা পিনে যাব লাগিব নে ইপানে যাব পাৰে, তো সেইটো ভালকৈ নাজানো। মোৰ পিছফালে বহি আছে কৰণ ভাই, তো সিয়ে জানিব আৰু। তো কৰণ ইপানে যাব পাৰে নৰে, ইফালে যাব লাগিব। তো গাইজ ইপানে যাব লাগিব বোলে, গধূলি হ'ব আৰু বেছি বাকী নাই আৰু। তো সময় 5টা বাজি গ'ল গাইজ, তো অলপমান জল্দিকৈ যাওঁ আৰু নে কি কোৱা। তো এদিন আহি পোৱা নাই ব্ৰহ্মপুত্ৰৰ পাৰ, তো তাকে আজি ধুনীয়াকৈ যাই চাওঁ। তো এনেকৈ ঘৰতে যাম বুলি ভাবিছিলোঁ ভিডিঅ' চিডিঅ' নবনাই কেনে। তো তাকে কৰণক সুধিলোঁ এটা ভাল জেগা ক'ত আছে, প্লেচ ধুনীয়া চাই অলপমান মনবিলাক ফ্ৰেছ লোৱাকৈ। তো কৈ দিলে বোলে আহিছিলে এদিন ধুনীয়াকৈ গাৰ্লফ্ৰেণ্ডৰ লগত। তো তাকে কৈ দিলে আৰু ধুনীয়াকৈ জেগাটো ভাল, ফটো চটো উঠিব। তো একো নাই, ইয়াৰ পৰা বেছি দূৰ নহয় আৰু, মোটামুটি 5-6 কিলোমিটাৰমান হ'ব আৰু ভিতৰত সোমিব লাগে বিজয়নগৰৰ পৰা। তো তাকে এতিয়া সোমি আছোঁ, অলপমান চাই যাওঁ জেগাটো কেনেকুৱা কি, আপোনালোকক দেখুৱাই দিওঁ নে কি কোৱা। তো চাই থাকা আৰু ধুনীয়াকৈ। পালোৱে নেকি? তো গাইজ ডেষ্টিনেশ্যন পাই গ'লোঁ বোলে, আমাৰ মেইন ভিউ পইণ্টটো মানে। তো এইফালে মানুহ আহিছে চাগে বহুতখিনি। তো গাইজ চাব পাৰে এইটো ঠাইটোৰ নাম হুদুমপুৰ বোলে। তো ফাৰ্ষ্ট আহি গ'লোঁ মানে, তো কিবা এটা ভাল লাগিছে মানে গাইজ। তো আজি বেছি মানুহ নাই চাগে, তো অলপমান আগত যাই কিনে এতিয়া ৰখি কিনে দেখাই আছোঁ আৰু এফালৰ পৰা ধুনীয়াকৈ। তো ইয়াৰ পৰাই ভিউ অলপমান ধুনীয়াকৈ চাই লওঁ। তো এইফালে গাড়ীটো থৈ দিলোঁ ইয়াতে ধুনীয়াকৈ। ৱাও, তো গাইজ ইয়াৰ পৰা ভিউটো চাব পাৰে, ইয়াৰ পৰা ধুনীয়া এটা ভিউ আহি আছে। তো কিয় পানীটো উল্টা যেন লাগি আছে। তো আমাৰ পৰা নদীবিলাক মানে বাওঁহাতৰ পৰা আঘাতে বৈ যায় আৰু। তো এইফালে চাব পাৰে গাইজ আঘাতৰ পৰা বাওঁহাতে বৈ আছে। তো আৰু ফাৰ্ষ্ট টাইম এখন গাইজ দেখা পাইছে জাহাজ, তো আপোনালোকক ধুনীয়াকৈ অকণমান ওচৰত যাই কিনে দেখাই আছোঁ ধুনীয়াকৈ। ফাৰ্ষ্ট টাইম আহিছোঁ ৰে ভাই, কি ক'ম আৰু গাইজ, পূৰা নেক্সট লেভেল লাগি আছে। তো ইয়াৰে ভিউটো আৰু ইভিনিং টাইমত বিশেষকৈ গাইজ এনেকুৱা জেগাত বহুত বেছি মানে ভাল লাগে আৰু। ইভিনিং টাইমত আপোনালোকে যদি দুপৰীয়া বা মৰ্ণিং টাইমত আহে তো ইমান এটা খাছ নাপাব, কিন্তু গাইজ এনেকুৱা যদি ইভিনিং টাইম আহে তো ধুনীয়া আৰু গাইজ, পূৰা ভাল পাব আৰু আপোনালোকে আহি কেনে। চলা জাহাজতো উঠিয়ে পোৱা নাই, তো ৰখি থকা জাহাজতে আজি ফাৰ্ষ্ট টাইম উঠি চাওঁ আৰু নে কি কোৱা। তো আজি ফাৰ্ষ্ট টাইম উঠি পালোঁ এনেকুৱা ৰখি থকা জাহাজতে আৰু। তো বাপৰে গাইজ, কিবা বিহুৰ মঞ্চত উঠা যেন লাগে আৰু। তো গাইজ ফাৰ্ষ্ট টাইম আনিলে কৰণ ভাই, খুব ধুনীয়া এটা প্লেচ চাব পাৰে ইয়াতে, তো ধুনীয়াৰে। তো বহুত বেছি ভাল লাগে আৰু মানে গাইজ ইভিনিং টাইম আহি বহুতখিনি ভাল লাগে আৰু গাইজ, মানে পূৰা মন ফিদা হৈ যায় আৰু মন পূৰা শুকিলা হৈ যায়। কিবা যদি মূৰত টেনশ্যন থাকে চববিলাক দূৰ হৈ যাব আৰু গাইজ এনেকুৱা টাইমত। এনেকুৱা মানে ঠাইত যদি আহি যায় আপোনালোকে, তো ধুনীয়াৰে সকলো টেনশ্যন দূৰ হৈ আপোনালোকৰ সুখ শান্তি আহি যাব আৰু। তো সেইটোৱে। তো গাইজ ইয়াতে মানে অলপমান ফটো চটো উঠোঁ আৰু নে কি কোৱা।
তো গাইছ এতিয়া ফেষ্টিভেল অকণমান কৰি দিওঁ নে কি কোৱা তো এতিয়া আপোনালোকক ধুনীয়াকৈ ইয়াৰ গোটেইখিনি ভিউ 360 আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ মানে বৰ্তমান জাহাজৰ ওপৰত উঠি আছোঁ বৰ্তমান ৰখি থকা জাহাজত তো ইয়াৰ পৰা আপোনালোকক ধুনীয়াকৈ এটা 360 ভিউ দিওঁ তো কেনেকুৱা কি লাগে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাই দিব তো 1 2 3 গো তো গাইছ ইয়াতে বহুত টাইম থাকিলোঁ আৰু তো থাকি ফটো চটো উঠিলোঁ ৰিল চিল শ্বুট কৰিলোঁ আৰু তো যোৱাৰ আগতে মানে ইফালে ভিউ এটা দেখুৱাই দিওঁ তো ইয়াতে বেছি টাইম নাথাকোঁ গাইছ তো ইফালে ভিউটো চাব পাৰে ধুনীয়াকৈ তো মই অকণমান ইফালে হেৰত যাই কিনে দেখাই আছোঁ ধুনীয়াকৈ ইয়াৰ ভিউটো তো চাব পাৰে গাইছ দিছ ইজ ভিউ তো গাইছ ইফালে বিলিটো লুকালে মানে তো ইফালে গ'লেগৈ তো অকণমানকৈ চিনি পায় কেমেৰাত গাইছ ফ'কাছ হোৱা নাই আৰু মোৰ গোপ্ৰ'টোত মানে তো ইফালে অকণমান চিনি পায় আৰু ডাইৰেক্টলি চালে তো গোটাই গেলি আৰু বিলিটো ডুবিলে আৰু মুঠতে তো গাইছ ইফালে দেখা পালে ছানছেট ভিউটো তো কেনেকুৱা কি লাগিছে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাই দিব আৰু গাইছ ইফালে চাব পাৰে এইবিলাক দুনিয়াৰ মানুহ তো চাব পাৰে এইবিলাক দুনিয়াৰ মানে ইমানো মানুহ নহয় তো ধুনীয়াকৈ আহিছে আৰু ফটো চটো শ্বুট কৰাৰ কাৰণে তো ধুনীয়াকৈ ফটো চটো শ্বুট কৰি আছে আৰু ইফালে বাকী ভিউ গাইছ তো চাব পাৰে তো প্ৰথমবাৰ আহিছোঁ বহুত বেছি ভাল লাগিল মানে তো এই জেগাটোত আহি কিনে তো এবাৰ আৰু ধুনীয়াকৈ এদিন আহিব লাগিব বঢ়িয়াকৈ আহি কিনে ধুনীয়াৰে ফটো ষ্টপ মানে ধুনীয়াকৈ মাৰি লৈ যাব লাগিব দি আছিল আৰু তো গাইছ এতিয়া বেছি দেৰি নকৰোঁ তো ইয়াৰ পৰা ধুনীয়াকৈ ওলাই দিওঁ আৰু চাহ পানী খাই কিনে আহিছিলোঁ গাইছ বেলেগ এটা কামত কিন্তু আহি গ'লোঁ বেলেগ এটা ফাৰ্মত আৰু আমাৰ কৰণ ঠাই লৈ আনিলে এই ধুনীয়া এটা লোকেশ্যনত মানে তো বাইকত ডিলাৰ ভিডিঅ' বনাইছিলোঁ তো আহি গ'লোঁ গাইছ বেলেগত বাৰু যিয়ে নহওক গাইছ যি হয় ভালেই হয় তো এদিনা দেখা নাছিলোঁ মানে এই জেগাটো তো আজি দেখা পালোঁ মানে বহুত বেছি হেপী আৰু তো সেইটোৱে তো গাইছ ইয়াৰ পৰা আৰু বেছি দীঘলীয়া নকৰিম কিজানি ভিডিঅ'টো তো এইখিনিতে এণ্ড কৰি দিওঁ তো পুনৰ এটা অন্য ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে তেতিয়াহ'লে গাইছ আজিলৈ বাই 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 বাই